আমার বর্তমান চেঙা সমষ্টি পুরোনা বাঘবৰ সমষ্টির 3 নম্বৰ বাঘমারা চর। এই অঞ্চলত আসলতে আগর পৰাই ভাঙি আছে, কিন্তু এইবার এই নতুন বাৰিষাৰ সময়ত এটা বখতি ইতিমধ্যে নদীয়ে উঠাই লৈ গ'লে। আমাৰ কাৰেণ্টৰ খুঁটিবিলাক, তাৰপিছত আপোনাৰ জলজীৱনৰ আৰু এইটো এটা ৰাস্তা আছিল, এই ৰাস্তাটো ভাঙি গ'ল। ঘৰো ভাঙি আছে, ইতিমধ্যে বহুত ঘৰ ইয়াৰ পৰা বেলেগ ঠাইলৈ গুচি গৈছে। তো এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া অঞ্চলৰ এই গৰাখহনীয়াটো ৰোধ কৰাৰ কাৰণে ফ্লাড এফেক্টেড হিচাপে হ'লেও এই ইমাৰ্জেঞ্চি ফাণ্ড এটা দি যাতে বাঁহৰ বান্ধৰ এটা ব্যৱস্থা কৰি এই অঞ্চলৰ গৰাখহনীয়াটো ৰোধ কৰে, এইটো মই বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ। ঠাইখিনিৰ নাম হ'ল 3 নম্বৰ বাঘমাৰা চৰ, ফুলনৈচৰ বুলি কয় পুৰণা নাম, কিন্তু আসলতে বর্তমান লিখিত হিসাবে 3 নম্বৰ বাঘমাৰা চৰ। কিমান বছৰৰ পৰা এনেদৰে কৰা? এইটো আসলতে 1981 পৰা আগতে ভাঙিছিল, ভাঙি এটা সময়ত ভাঙি শেষ হৈ গৈছিল আৰু নতুনকৈ এইটো বখতি হৈছে প্ৰায় 40 বছৰমান 30 বছৰমান হ'ল নতুনকৈ বখতি হৈছে। এইখিনি ঠিকে ঠাকে আছিল ইমান দিন, কিন্তু এই বিশেষকৈ যোৱাবাৰৰ পৰা প্ৰায় 1000 বিঘামান মাটি আৰু নতুনকৈ ভাঙি ৰাস্তা ঘাট ইত্যাদি আজি ভাঙি ল'লে। কোৱাটোতো আগৰ পৰাই কৈয়ে আছোঁ, আমি সকলো সময়তে ইয়াতে ৰাজহুৱা মিটিঙত এই বস্তুবোৰ আমাৰ ৰাইজৰ মানুহে MLA বা MP মহোদয়কো অৱগত কৰাইছে, কিন্তু ইহঁতে কাণসাৰ নকৰে। যদিও কৰে, হয়তো যিখিনি পইচা দিয়ে সেইখিনি পইচাত আমাৰ নাটা হয়। মই ভাবিছোঁ যে এইবাৰ কোনোবা চেনেল আহিলে আমাৰ মামাইদেউ মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাম যে আমাৰ এই বৃহৎ অঞ্চল এটা কৃষিভূমি, কৃষিৰ ওপৰত নিৰ্ভৰ কৰা মানুহখিনিক যাতে এটা সকাহ দিয়ে, আপোনালোকৰ এই বিধায়ক মহোদয়ৰ জৰিয়তেই হওক বা মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে হওক বা চৰ ডেভেলপমেণ্ট মন্ত্ৰী মহোদয়ৰ দ্বাৰাই হওক, আমাৰ এই অঞ্চলখিনিক অলপ ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু এই অঞ্চলৰ মানুহখিনি বিশেষকৈ অশিক্ষিত আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। হয়তো ইয়াতে এনেকুৱা ধৰণৰ কোনো ব্যৱসায়িক নাই বা তেনেকুৱা ডাঙৰ কোনোবা চাকৰিয়ালো নাই, যদিও 2-এজন আছে, তেওঁলোকে হয়তো ইয়াতে চাকৰি হোৱাৰ পিছত টাউনলৈ গুচি যায়। আমি অশিক্ষিত মানুহ যিখিনি, আমি খাটি খোৱা মেহনতি মানুহ যিখিনি, সেইখিনি মানুহেই ইয়াতে বসবাস কৰি আছোঁ। আমাৰ গৌপালন, হাঁহ মুৰ্গী আৰু পশুপালন আৰু কৃষিৰ ওপৰতে আমি নিৰ্ভৰ কৰি ইয়াতে যথেষ্ট কেঁচামালৰ আমদানি হয়। এই কেঁচামালখিনি হয়তো আমি উচিত মূল্যও নাপাওঁ, এই কাৰণে আমাৰ এই যিখিনি আয় সেইখিনি আমাৰ নাটা হৈছে। গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আমি জনাইছোঁ যে তেওঁলোকে হয়তো মাজে মাজে মিটিঙত আহি কৈ থাকে যে বিকাশ উন্নয়ন। এতিয়া দেখা পাইছোঁ যে বৃহৎ অঞ্চল এটা নদীত গৈছে, তেওঁলোকে একো মাথাৰ নিদিয়ে। আমি তেওঁলোকক অনুৰোধ জনাওঁ যে যাতে আমাক কিছু হ'লেও আমিও কিছু শাৰীৰিক পৰিশ্ৰম কৰিম আৰু তেওঁলোকৰ কিছু অৰ্থৰ ব্যৱস্থা কৰিলে আমাৰ এটা সকাহ হ'ব বুলি মই আশা কৰোঁ।